ধৰিলে ভালকে হাত এৰি দিব দেই ভাগি যাব আকৌ ধৰিলে নাই সেয়া আকৌ ধৰিলে কেনেকে আপুনি নাওক উল্টাকে কাটিব লাগে টাইম লাগি যায় হয় নাই আপোনাৰতো মজা মিনটো দাঁতকেও ভাল হ'ব আপোনাৰ নাকে ওলোৱাটো এইজন এখন অন্যায় কৰিছে মই কম ব পিছত শেষ লাষ্টত কম কেইটকা লাগে নিংকৈ 120 টকা 30 টকা একদম আখলি খা না ধুনীয়া লাগিছে ন কৃষ্ণদা ধুনীয়া লাগিছে ভাল বস্তু আৰু ডিজাইন এটা আছে অঁ কিন্তু বাগানৰ অকল কল থোকা কাটি ল'লে হৈ গ'ল বাকীডোখৰ মোক লাগে ঠিকে আছে আকৌ সেই থোকা কাটিবলৈ আছে হয় নাই আৰু অলপ ডাঙৰ হ'লহেঁতেন ডাঙৰ হ'লহেঁতেন ইয়া মোৰ হাতত পইচা 500 টকা এটুকা কলত মই 250কৈ লৈছোঁ আৰু এটা লৈ লওক সেইটো খুলি সেইটো ৰছীডাল ধৰি লওক এৰি দিব যাবগৈ নহ'লে 9:32 হ'লগৈ কি ক'ব একদম বতৰ ডাৱৰীয়া গৰু ছাগলীকেইটা সেই গোহালিতে আছে খুলি নিবই পৰা নাই নহয় আমি নিয়া নাই আচলতে সেইটো কাৰণে নিয়া নাই মানে কি হ'ল আহি পেলাই গ'লেও বৰষুণত পানী তিতি থাকিব ন গোহালিতে থাকক বুলি খেৰ চেৰ দিলোঁ গোহালি চোহালি চাফা কৰিলোঁ এতিয়া ভাবিলোঁ কি নাই বৰষুণ অকণমান কমিছে বান্ধোগৈ বলক ধৰি নিব দেই ভালকৈ পেলাব আকৌ চাব চিলিণ্ডাৰ আৰু মই তেতিয়াকৈ দুইটাই ধুনীয়াকৈ গৰুখিনি নি বান্ধোগৈ ভালকৈ ধৰি নিব হে ক'কফালে ক'ত জেগা আছে এইফালে বাৰীতে বান্ধোগৈ আকৌ বলক বাৰীতে বান্ধোগৈ নমস্কাৰ দেই মই জানুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ মানুহেতো ভিতৰত সোমাই ঠাণ্ডা পানী ভাত চাহ চববোৰ যোগাৰ মানে খাই থাকিম এই গৰুৱে কি খাব গৰুকতো এইবিলাক কিনি খুৱাবগৈ লাগিব ন ডাৱৰীয়া বতৰ সঁচাকৈ চবৰে দিগদাৰ হয় গৰু ছাগলী কুকুৰ মেকুৰী মানুহ চৰাই চিৰিকটি চবৰে অসুবিধা হয় এইফালে গৰুকেইটা বান্ধিলোঁ এইফালেও বান্ধিলোঁ ঘৰত ছাগলীকেইটা আছে সেইকেইটা আনিব লাগিব দেৰিকৈ অলপ আৰু এইখিনিতে মই ভালেমান কলগছৰ পুলি লগাইছিলোঁ কলপুলি লগাইছিলোঁ কিন্তু ঘৰৰ মানুহে গোটেইবোৰ এফালৰ পৰা ধ্বংস কৰি গৈছে উঠাই মেলি ইয়াত চব্জি শাকৰ খেতি কৰিম বুলি হ'ব চিনেন্দা দিয়ক সদায়খন দিয়ক মই কাটি দিম আপুনি লৈ পেলানি লৈ যাব থাকিলে ধৰক কলকা ধৰিব দেই আপুনি ধৰিব ভালকে ধৰক ধৰিলে ভালকে হাত এৰি দিব দেই ভাগি যাব আকৌ ধৰিলে নাই সেয়া আকৌ ধৰিলে কেনেকে আপুনি নাওক ধৰিলোঁ বোলে আকৌ চিন্তা কৰা নহয় আপুনি ধৰিলোঁ বুলি ক'লে গ'লহেঁতেন এইটো লৈ যাওক সেই তাত সেই য'ত আমি ঠেলা থওঁ নহয় তাত থৈ যাওক ভালকে কল ভাগিব সেইখিনি লাগিব যাওক একো নহয় সেইখিনি লাগিলে থৈ যাওক আৰু চেনি কল কাটিব লাগিব যাওক ভালকে কলটোকে ধৰিব নোৱাৰিলে কি তাত হ'ব এহেঁডাল মানুহ পৰিব আকৌ পিছল আকৌ নহয় আপুনি পৰিব মানুহটো মই কলৰ কথা কোৱা নাই এয়া আমাৰ হাঁহি ধেমালি এয়া চেনি এটুকুৰা পচন্দ কৰিলোহি মাজতে খুচি দিয়ক মাজতে ভাঙি দিয়ক সেইকেইটা ভাঙি দিয়ক আপুনি লগাইছিলে যে হাতৰ পৰা সেইকেইটা পাবহি তল পাবহি ন পাবহি
ভাঙি দিওঁ সেইডাল ক'ৰবাত ঠেকা এটা লগাই দিওঁ এতিয়া কলথোপা পাতো কলপাতখিনি সেই পুখুৰীত দিবগৈ লাগিব মাছ আছে ভাল ধৰিব হওক মই সেই জাহাজীটোকো উঠাই দিম লগতে 2 টুকুৰা ধুনীয়াকৈ ধুই কাণত উঠাই দিম ঘৰ লৈ যাবগৈ ভালকৈ ধৰক ওচৰলৈ আহক এইফালে এইফালে ধৰক ঠিকে আছে দে ভালকৈ ধৰক আকৌ পৰিব ধুনী গোটেই নপয় তোমাৰ কাট না পৰিলে দে দে না ন পৰিলে কি হ'ব নপয় মই ধৰিম এৰি নিব আকৌ পৰিব এই নিদিওঁ অঁ এইটোহে টিপা নহ'লে আপুনি এৰি দিয়ে আকৌ এইটো কাণত উঠাই লওঁ সেইটোকে উঠাই দিম মই পাতখিনি কাটি লৈছোঁ ৰ'ব এটা কথা এই নাম সকাম পাতিলে মানুহে এই খাৰা কলগছৰ সেই কলেই নাম সকাম পাতিব লাগেনে কলগছ মানে কেতিয়াবা ভাগি যোৱা কলগছ থাকে নহয় ন সেই কলগছো নাম সকাম পাতিব পৰা হয় সেই কলে যদি আপোনালোকে ভগা কলগছৰ নাম সকাম পাতিব নোৱাৰে বুলি কয় নহয় মই আপোনালোকক এটা প্ৰশ্ন কৰিছোঁ আপুনি যদি সেই দোকানৰ পৰা কল কিনি আনে বজাৰৰ পৰা যদি কল কিনি আনে সেই কলথোকা আপুনি বেপাৰীক এইটো প্ৰশ্ন কৰিব নেকি যে কলথোকা ভগা কলগছ হয় নে পোন কলগছ হয় তাৰ পৰাতো আপুনি কল আনিবলৈহে চাব মোক বোলে সেই জাহাজী কল 5 কৰি দিয়ক চেনী কল বোলে 4 কৰি দিয়ক আপুনি কৈহে আনিব সেই বেপাৰীটোক আপুনি যদি প্ৰশ্ন কৰে যে খুৰা বা দেউতা এই কলথোকা সেই ভগা কলগছৰ নে চিধা গছৰ তেতিয়া আপুনি কি বুলি ক'ব বা সেইজনে কি বুলি ক'ব সেইজনে এইটোৱে ক'ব যে মই নাজানো নহয় মোক কল দিছে মই অখীয়াই কল পকাইছোঁ আৰু বিকিছোঁ এই কথাখিনি সঁচাকৈ আমাৰ গাঁৱতো এটা ভুল ধাৰণা আছে যে ভগা কলগছৰ বা ভাগি যোৱা কলগছৰ কলে নাম সকাম পাতিব নালাগে এইটো কি ধাৰণা হ'ব কল আৰু ন চিনেম দা এই কলথোপা পৰি গ'ল চাওক মই আপোনাক ধুনীয়াকৈ ধৰিবলৈ কৈছিলোঁ এতিয়া কি ক'ম আপোনাক হৈ গ'ল এইখিনিতে মানে ভাগি গৈছিলে কল এথোকা চেনী কল এথোকা কাটিলোঁ আৰু 2 টুকুৰা চেনী হ'ল জাহাজী 2 টুকুৰা হ'ল কলথোকা এথোকা কিন্তু মজা কল মজাকে দেখাই উল্টাকে কাটা নি কল উল্টা বুলি কয় নেকি উল্টা বুলি কয় নাজানো মই নাই ন উল্টাকে কাটিব লাগে টাইম লাগি যায় হয় নাই ইপিনৰ পৰা টাইম লাগি যায় নহ'লে ঠিকে আছে হৈ গ'ল বেছি টাইম নালাগে সেইটোৱে তেতিয়া ভাল দিলাহাতে কাটিব লাগিব বেপাৰী চেনী কলটো এনেকৈ কাটিব লাগিব নহ'লে উপায় নাই তাহত খিচখিচকৈ কাটি গ'লেই হ'ল উল্টা নহয় ঠিকে আছে সিপিনৰ পৰা কাটিবলৈ দিগদাৰ নহয় নাই মজা হৈছে ককাইত থকাটো নামৰ কাৰণে ধৰিলোঁ দেখিছোঁ জানো কাটি আছে সেইদিনা দি ৰখাই কাটিছিলোঁ এনেকৈ দি নখালোঁ একেবাৰে নখালোঁ দিলটো ধৰি লওঁ ভাঙি দিলোঁ কিছুমানে কয় কাটে বেপাৰীবোৰে কয় বেপাৰীবিলাকে এইখিনি সেইখিনি উলিয়াব লাগিব নহয় এতিয়া এইখিনি বেলেগত থ'ব লাগিব দেউৰীয়ে হ'ল নি চিনেণ্ডাৰ মাহত দেউৰীয়ে হৈ থাকে দেউৰীয়ে আগত যদি মাৰি দিয়ে নহয় টেষ্ট কৰি দিলে জোঠা হৈ যাব আপোনাৰতো মজা মিনটো দাঁতকেও ভালো আপোনাৰ নাকে ওলোৱাটো এইজন এখন অন্যায় কৰিছে মই কম পিছত শেষৰ লাষ্টত কম নাই কৈছে মোক অন্যায় এটা আছে
চাটটো মৰা নাই আপুনি চাট মাৰিছো ন এই সেইটো চাট নহ'ব হয় না সেইটো চাট নহ'ব যিটো খাই পিনে ধোঁৱাটো যি হিচাপত টানিব লাগে সেইটো হোৱা নাই আপোনাৰ মিনটো দাই যেনেকৈ মাৰে সেই দিছে নাই চাটটো দিছে নাই কেনেকুৱা বৰ আছে অঁ চাটটো পূৰা টানিব লাগিব ঠিকে আছে আপোনাৰ ধোঁৱা ঠিকে ওলাইছে কিন্তু চাটটো এটা আছে নহয় চাটটো মোৱা কথা এটা আছে শব্দটো অলপ দিলে ভাল আৰু চাউণ্ডটো হ'লে না তেওঁ ভাল লাগে 11:25 এতিয়া সময় আৰু গপগপনিটো আছে বাৰু দেই কিন্তু বৰষুণ দিবলৈ এৰিছে বাৰু এই অলপ সময় আগৰ পৰা নহ'লে বৰষুণ দিয়ে আছিলে আৰু আমি কাম কৰি আছোঁ এয়া ঠেলাখনত আমি এই কলগছৰ টুকুৰাবিলাক কাটি কাটি উঠাই আছোঁ আৰু এই কলগছৰ টুকুৰাবিলাক আমি তামোল গছৰ গুৰিয়ে গুৰিয়ে দি দিমগৈ 1:32 এতিয়া সময় আৰু মই আহিছিলোঁ এইটো কি ক'ব ৰাংঢালি কয় নে বেলেগ জেগাই কয় নাজানো দেই চৰাইমাৰি বুলি কয় মই নাজানো কিন্তু আহিছিলোঁ মই লগৰ এটা ঘৰলৈ আৰু গাখীৰৰ বয়াম এটা দিবলৈ আহিছিলোঁ যে শনিবাৰে আমাৰ ককা আইতাৰ বছৰীয়া নহয় জানো তালৈ মোৰ চিনাকি লগৰ এটা ঘৰলৈ আহিছিলোঁ আৰু বয়াম এটা দিলোঁ যে কৈছোঁ মোক দৈ অলপ ভৰাই দিয়ক মানে গাখীৰ ভৰাই মোক দৈ বনাই দিয়ক দি কৈ কথা বতৰা পাতি চাহ তামোল খাই গুচি আহিলোঁ এতিয়া ঘৰৰ অভিমুখে গৈ আছোঁ লাহে ধীৰে এই এনেকুৱা এটা ৰাস্তাত মই গৈ আছোঁ গতিকে ব'লক ন ঘৰতে লগ কৰিমগৈ নহ'লে পিছল খাই মই সেইফালে পৰিমগৈহে দেই 2:11 হ'লগৈ আৰু আকৌ মই 3টা বয়াম দিলোঁ দোকানৰ পৰা আকৌ 2টা কিনিলোঁ টোটেল বয়াম হ'লগৈ 1 2 3 4 6টা 7টা বয়াম এতিয়ালৈকে দিছোঁ 7 লিটাৰমান হ'ব চাগে কিমান হয় নাজানো মানে যোৱাটো মক আৰু ৰাইজে ভকতে ভাল গাখীৰ খাওঁ এতিয়া মই কথা শুনিছোঁ যে পুৱা কেইটকা 20 টকা বুলি কোৱা শুনিছোঁ হ'ব যে টকা হ'লেও লওক আৰু ৰাস্তা দেখিছে নে কেনেকুৱা বোকা অঁ কেইটকা লৈ নিং কৰি 120 টকা পিছফালে একদম আখলিখা না ধুনীয়া লাগিছে ন কৃষ্ণদা ধুনীয়া লাগিছে বৰ ভাল বস্তু আৰু ডিজাইন এটা আছে অঁ কিন্তু বাগানত এইবোৰৰ ডিজাইনটো খাটি নাখায় আৰু তাৰমানে কি হ'ল চেকা টেকা লাগি চোকা হেৰিয়ে ফালি পেলাই কিন্তু পচন্দ হৈছে দেই চোলাটো নহয় এবাৰ ধোৱাৰ পিছত নাই ধোৱা নি একো নাই দিয়া নাই আজি ধুই পেলাবগৈ আজি ধুলে মানে কি সেই কোমল হেৰিটো আহি যাব হয় নাই চোলা কিনা পাৰ্টিটো কি খোৱাবা কেইটা আনিলা অকল এটা আৰু এটা আনি ল'ব লাগিছিলে বাগানলৈ পাত ছিঙিবলৈ মানুহ এহাল আহিছে আৰু মই গৰু ছাগলীখিনি অলপ লৱাই মেলি দিছোঁ এতিয়া যাওঁ ঘৰলৈ ভাত কেইটামান খাওঁ দুপৰীয়া তাৰপিছত আজি নাম যাম কাম কাম কৰি আছিলে নাই আকৌ দেই তিনিটা 4 এতিয়া সময় 4টা 5টা 2 ঘণ্টা সময় পাত ছিঙিব পাৰিম বাগান পাই গ'লোহি মানে বাগানত আমি সোমালোহি আৰু এতিয়া পাত ছিঙো সেইটো কাৰ পৰা দিয়ক কৃষ্ণ এইটো এৰি থোৱাটো এইটো অঁ চিনেমা ছিঙক চিনেমা একেবাৰে সৰুখিনি এৰি যাব দেই হে 4:31 হ'লগৈ আৰু আমি পাত ছিঙি আছোঁ এই LP গছত হ'বগৈ যেন লাগিছে LP গছখিনি আৰু কল নিবলৈ আমাৰ গাঁৱৰ মানুহ আহিছে 2 দিনৰ আগত কল চাই থৈ গৈছিলেহি কল নিম বুলি জাহাজী কল দুটুকা নিবলৈ আহিছে
কাটক কেনেকেনো কাটে কিনো কথা চাওঁ অকণমান ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাওঁ মনটো ভাল লাগে আৰু বাৰীলে কোনোবা এটা আহিলে কিবা কিবি নিবলৈ চাবলৈ আহিলেও ভাল লাগে কাটিবলৈ আহিলেও ভাল লাগে অঁ অকল কলঠুকা কাটি ল'লেও হৈ গ'ল আৰু বাকীডোখৰ মোক লাগে ঠিকে আছে বাৰু আৰু সেই টুকুৰা কাটি পেলাইছে হয় নাই অঁ 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 এইফালে বহি দিয়ক কৃষ্ণ ঘৈণীয়ে কাহিলো দেই না তাইক নেমাতিলে বেয়া পোৱা নহয় চবে মাতিছে কৃষ্ণকে না হলো হে পালিয়ে পাছ আহিলে পাইছো কৃষ্ণ কলে তেওঁকো আৰু কোৱা নিচিনা এই ঠুকা আছিলে নহয় এই ঠুকা এই ঠুকা সেই ঠুকা নহয় এই ঠুকা এই ঠুকা অঁ বান্ধ আপুনি কলগছডালৰ ওপৰতে কাটি দিব পাতখিনি কাটি দিব কলঠুকা কাটি লৈ যাব কলডাল তেনেকৈ থাকিবলৈ দিব যিমান পাৰে ওপৰলৈ ঘপিয়াই দিব হাউলি আহিব নহয় কলঠুকা বেয়া নহয় বাৰু ধুনীয়া কল আৰু অলপ ডাঙৰ হ'লহেঁতেন বাৰু ডাঙৰ হ'লহেঁতেন বাৰু দুটুকুৰা কল দিলোঁ মই এতিয়া বৰ্তমান 250কৈ লৈছোঁ এই পইচা 500 টকা কৈছোঁ এতিয়া যেনিবা সেই ছিজন যে গোটেই বছৰটোৰ মূৰত আকৌ ভাদ মাহটো এবাৰ আহে এই ভাদ মাহতে পইচা পালে পোৱা এয়া মোৰ হাতত পইচা 500 টকা এটুকা কলত মই 250কৈ লৈছোঁ জাহাজী কল লৈ লওঁ যদি কলথুকা ভাল ধুনীয়া ডাঙৰ হয় নহয় তেতিয়া 250 টকা মই যদি তাতকৈ যদি ডাঙৰ হয় নহয় 300 টকা তাতকৈ যদি ডাঙৰ হয় নহয় 350 তাতকৈ যদি ডাঙৰ হয় 400 টকা অলপমান থাকি লাগে পাত ছিঙিবলৈ LP গছত বাকী পাতৰ গাড়ী আহিলে আৰু পাত নিবলৈ অহা গাড়ীৰ মানুহ আমাৰ বাৰী পালেহি আজি সিহঁতক ধেমালিতে মাতিলোঁ আহিলে এতিয়া আমি গৈ আছোঁ পাত থ'বলৈ ঘৰলৈ পাতখিনি লৈ যাওঁ জোখোংগৈ জুখি কৰি সিহঁতক দি দিওঁ সিহঁতি যাবগৈ 5:59 এতিয়া সময় 6টা বাজিবলৈ 1 মিনিট আছে আৰু মই আছোঁহি আমাৰ ঘৰৰ ওচৰৰ আটাইতকৈ ওখ দলংখনৰ ওপৰত আৰু মই গৈ আছোঁ সেই নিংকৈ ঘৰলৈ কিবা এটা কাৰণত গৈছোঁ আৰু কি কাৰণত গৈছোঁ কি কথা এইখিনি আপোনালোকক ক'ব পাৰি নকওঁ বেয়া নাপাব খালি সেই পাতখিনি ধুনীয়াকৈ ঘৰলৈ আনিলোঁ আমি ছিঙি কৰি গাড়ী আহি ধুনীয়াকৈ লৈ গ'লি পাতখিনি একো সমস্যা নাই তাৰপিছত গা পা ধুই ধুনীয়াকৈ অকণ মুকলিমূৰীয়াকৈ ওলাই আহিছোঁ ভাল লাগে এনেকৈ আহি হয় নাই আৰু নদীখন এখন পৰিৱেশটো এনেকুৱা চাওক কি মজা বাৰু ব'লক মই যিটো দৰকাৰত আহিছোঁ বা য'লৈ গৈছোঁ তাৰ পৰা সোনকালে আহোঁগৈ হয় নাই